गणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি দেওবাৰ 2026 চনৰ 9 আগষ্ট। আজি জ্যেষ্ঠ মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি ভগৱান বিষ্ণুৰ অতি প্ৰিয় আৰু আত্মিক শুদ্ধিৰ বাবে অতি পবিত্ৰ দিন। আজি মৃগশিৰা নক্ষত্ৰ, যিয়ে মনত একাগ্ৰতা আৰু শান্তি প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা 6:01 আৰু সূৰ্যাস্ত সন্ধিয়া 7:04 হ'ব। সন্ধিয়া 5:26 পৰা 7:04 ৰাহুকাল থাকিব। এই অশুভ সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:06 পৰা 12:58 থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। প্ৰিয় মেষ ৰাশিৰ জাতকসকল, আজি 9 আগষ্ট 2024 দেওবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থান অৰ্থাৎ বৃষ ৰাশি আৰু মৃগশিৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আজিৰ দিনটো অতি উত্তম। চন্দ্ৰৰ এই অৱস্থানে আপোনাক মানসিক শান্তি আৰু নতুন শক্তি প্ৰদান কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক আৰু পাৰিবাৰিক জীৱনৰ বাবে আজিৰ দিনটো অতি আনন্দদায়ক। আপোনাৰ মনৰ ইতিবাচক চিন্তাই আপোনাৰ চাৰিওফালৰ লোকসকলকো অনুপ্ৰাণিত। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ পৰিকল্পনা কৰক। ই আপোনাক বহুত আনন্দ দিব। যদি আজি আপুনি কিবা গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া আছে, তেন্তে দুপৰীয়া 1:40 পৰা 2:55 ভিতৰত কৰক। আপুনি নিশ্চিতভাৱে ভাল ফলাফল পাব। আজি এটা বিশেষ সাৱধানতা অৱলম্বন কৰিব। সেয়া হ'ল সেউজীয়া ৰং পৰিধান কৰা পৰিহাৰ কৰিব, কাৰণ আজিৰ দিনটোত এই ৰং আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। শনিৰ প্ৰভাৱ আপোনাৰ কুণ্ডলীত থকাৰ বাবে মনৰ ভয় দূৰ কৰিবলৈ প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটাওক। সেয়াই আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা শিক্ষাৰ্থীসকল, আজিৰ দিনটো পঢ়া-শুনাৰ বাহিৰেও আপোনাৰ ভিতৰৰ প্ৰতিভা প্ৰকাশ কৰাৰ দিন। নতুন কিবা শিকিবলৈ আগ্ৰহী হওক। যুৱক-যুৱতীসকল, আজিৰ দিনটো আপোনাৰ সম্পৰ্কত মৰম বৃদ্ধি কৰাৰ দিন। সংগীৰ সৈতে মুকলিকৈ কথা পাতক। গৃহিণীসকল, আজি ঘৰৰ পৰিৱেশ অতি আনন্দদায়ক হ'ব। পৰিয়ালৰ সৈতে সৰু পৰিকল্পনা কৰাটো লাভজনক হ'ব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটো কামৰ হেঁচা কম হোৱাৰ দিন। উচ্চপদস্থ বিষয়াৰ সৈতে সম্পৰ্ক উন্নত হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। খোজ কঢ়া বা পাতল ব্যায়াম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ প্ৰশ্ন: আপুনি কি ভাবে? জীৱনত সফল হ'বলৈ ভাগ্য নে কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। মেষ ৰাশিৰ পিছত আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 9 আগষ্টৰ দিনটো অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ আজি আপোনাৰ ৰাশিত মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপুনি এনে কিছুমান পৰিস্থিতিত পৰিব পাৰে য'ত আপোনাৰ কোনো দোষ নাই, তথাপিও আপুনি সমস্যাত পৰিব পাৰে। সেয়া কৰ্মক্ষেত্ৰৰ বা পৰিয়ালৰ সৈতে জড়িত যিকোনো কথা হ'ব পাৰে। জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজি আপোনাৰ কথা-বতৰাত সংযম ৰাখক আৰু শব্দবোৰ সাৱধানে বাছনি কৰক যাতে কাৰো মনত আঘাত নালাগে। আজি বিবাদৰ পৰা আঁতৰি থকা আৰু শান্ত হৈ থকাটোৱেই আপোনাৰ বাবে সুৰক্ষিত। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত মনোযোগ দিবলৈ অলপ কষ্ট কৰিব লাগিব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত আজি কোনো খৰখেদাকৈ সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰৰ পৰিৱেশত শান্তি বজাই ৰাখিবলৈ মৌন হৈ থকাটোৱেই ভাল।
ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বৃদ্ধসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। আজি দুপৰীয়া 1:45 পৰা 2:30 বজালৈ আপোনাৰ বাবে অতি শুভ সময়। এই সময়ছোৱাত আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰে। আজি গুলপীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। এটা সৎকাম হিচাপে আজি কোনো ভোকাতুৰক বা তৃষ্ণাতুৰক পানী খুৱাওক। আপোনাৰ কুণ্ডলীত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে সম্পৰ্কত মিলাপ্ৰীতি বজাই ৰাখিবলৈ ধ্যান কৰক। বন্ধুসকল, এটা প্ৰশ্ন। আপোনাৰ মতে জীৱনত আটাইতকৈ ডাঙৰ সম্পদ কি? আপোনাৰ উত্তৰ কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটো সমৰ্থন কৰক। যদি সম্ভৱ নহয় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি ৯ আগষ্ট আপোনালোকৰ বাবে আত্মবিশ্লেষণৰ দিন। আজি চন্দ্ৰ আপোনাৰ দ্বাদশ স্থানত অৰ্থাৎ বৃষ ৰাশিত ভ্ৰমণ কৰি আছে, যাৰ ফলত কোনো অজ্ঞাত কাৰণত আপুনি মনত অলপ অস্থিৰতা বা ভয় অনুভৱ কৰিব পাৰে। কিন্তু মনত ৰাখিব, এয়া কেৱল এটা সাময়িক অৱস্থা আৰু দিনটোৰ শেষৰ ফালে এই সকলোবোৰ আঁতৰি যাব। আপোনাৰ মনলৈ অহা এই চিন্তাবোৰ জীৱনৰ পথৰ সৰু সৰু বাধাৰ দৰে, সেয়েহে ইয়াক লৈ অহেতুক চিন্তা নকৰিব। আজি আপোনাৰ আপোনজন বা কোনো ঘনিষ্ঠ বন্ধুৰ সৈতে কথা পাতক, ই আপোনাৰ মনটো পাতল কৰিব। আজি আপোনাৰ অতীতৰ কামবোৰৰ দায়িত্ব স্বীকাৰ কৰি সততাৰে আগবাঢ়ি যোৱাৰ সময়। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাৰ লগতে নিজৰ ভাল লগা কামবোৰতো সময় দিব লাগে। ই মানসিক চাপ কমাব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত খৰখেদা নকৰিব আৰু সম্পৰ্কটো বুজিবলৈ চেষ্টা কৰিব। গৃহিণীসকলে আজি ঘৰুৱা কামত নিজকে ব্যস্ত ৰাখক, যাতে নেতিবাচক চিন্তা দূৰ হয়। চাকৰি বা ব্যৱসায়ত আজি কোনো ডাঙৰ সিদ্ধান্ত লওঁতে সাৱধান হ'ব, বিশেষকৈ কাকো ধাৰলৈ টকা নিদিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, বিশেষকৈ খোজ কঢ়াৰ সময়ত সাৱধান হ'ব। আজি দুপৰীয়া 1 বজাৰ পৰা 2:30 বজালৈ আপোনাৰ বাবে শুভ সময়। এই সময়ত আপুনি গুৰুত্বপূৰ্ণ কামবোৰ কৰিব পাৰে। আজি বগা ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি কোনো চৰাইক পানী বা দানা দিয়াটো আপোনাৰ বাবে এটা পুণ্যৰ কাম হ'ব। আজি আপোনালোকক মোৰ এটা প্ৰশ্ন, জীৱনত আটাইতকৈ বেছি মানসিক শান্তি আপুনি কিহৰ পৰা পায়? প্ৰকৃতি, সংগীত নে ধ্যান? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতকসকল, আজি ৯ আগষ্ট 2024 দেওবাৰ। আজি চন্দ্ৰ আপোনাৰ লাভ স্থানত অৰ্থাৎ বৃষ ৰাশিৰ মৃগশিৰা নক্ষত্ৰত বিৰাজমান। আজিৰ দিনটো আপোনাৰ বাবে কিছু প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে। অফিচত বা বাহিৰৰ কামত আপুনি বহুতো জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। চাৰিওফালৰ পৰিৱেশটো কিছু উত্তেজনাপূৰ্ণ হ'ব পাৰে, গতিকে কোনো তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব। যদি কোনোবাই আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেন্তে শান্ত হৈ সেই ঠাইৰ পৰা আঁতৰি অহাটোৱেই আপোনাৰ বাবে ভাল। কৰ্ক ৰাশিৰ লোকসকল স্বভাৱতে অতি সংবেদনশীল, সেয়েহে আনৰ নেতিবাচক চিন্তাই আপোনাৰ মনত প্ৰভাৱ পেলাবলৈ নিদিব। কৰ্মক্ষেত্ৰত নিজৰ সীমা নিৰ্ধাৰণ কৰক। কাম সম্পূৰ্ণ কৰাৰ পিছত পোৱা সন্তুষ্টিয়েই কাম আপোনাৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিয়ক। অলাগতিয়াল কামত সময় নষ্ট নকৰিব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত আজি ধৈৰ্য ধৰক। কোনো সিদ্ধান্ত লওঁতে খৰখেদাই নকৰিব। গৃহিণীসকলে আজি ঘৰুৱা কামৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াওক। পুৰণি বন্ধু-বান্ধৱীৰ সৈতে কথা পাতিলে মনটো সতেজ হ'ব। চাকৰি আৰু ব্যৱসায়ত আজি সাৱধান হওক। অচিনাকি লোকক অন্ধভাৱে বিশ্বাস নকৰিব। আজি কোনো ডাঙৰ আৰ্থিক লেনদেন নকৰাই ভাল। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। পেটৰ সমস্যা বা গাঁঠিৰ বিষক অৱহেলা নকৰিব। আজিৰ শুভ কাম, পুৰণি বন্ধুসকলৰ সৈতে কথা পাতক। ই আপোনাক মানসিক শান্তি দিব। আজি কোনো তৃষ্ণাতুৰক পানী খোৱাটো এটা ডাঙৰ পুণ্যৰ কাম। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, জীৱনৰ ডাঙৰ সংকটৰ সময়ত আপোনাক আটাইতকৈ বেছি সাহস কোনে দিয়ে? আপোনাৰ পৰিয়ালে নে আপোনাৰ কোনো বিশেষ বন্ধুৱে? কমেণ্টত আমাক জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহু কষ্ট কৰোঁ। গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। যদি সম্ভৱ হয়, ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক।
আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি ৯ আগষ্ট ২০২৪ দেওবাৰ। চন্দ্ৰ আজি আপোনাৰ দশম স্থানত অৰ্থাৎ বৃষ ৰাশিৰ মৃগশিৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজিৰ দিনটো আপোনাৰ বাবে অতি শান্ত আৰু উৎসাহজনক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব, যিয়ে আপোনাক নতুন কিবা শিকিবলৈ আৰু আগবাঢ়িবলৈ সহায় কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আপোনাৰ দক্ষতা প্ৰমাণ কৰিবলৈ আজি আপুনি অলপ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। সন্ধিয়াৰ সময়ত পাৰিবাৰিক কামত আপুনি অলপ ব্যস্ত থাকিব পাৰে, কিন্তু মনত ৰাখিব যে আপোনাৰ প্ৰাথমিক কামবোৰক অৱহেলা নকৰিব। আজি আপোনাৰ বাবে চি গ্ৰীণ অৰ্থাৎ সাগৰীয় সেউজীয়া ৰং অতি ভাগ্যশালী। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ সময়ছোৱা আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ শ্ৰেষ্ঠ। ৰাহুৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আৰু মানসিক স্পষ্টতাৰ বাবে কোনো সুৰক্ষা কৱচ বা ৰত্ন লগত ৰখা ভাল। আজি এখন ভাল কিতাপ পঢ়াৰ সজ কাম কৰক, যিয়ে আপোনাৰ মনক এক নতুন দিশ দিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। শিক্ষাৰ্থী বন্ধুসকল, আজি পঢ়াত মনোযোগ বৃদ্ধি কৰিবলৈ এক উত্তম দিন। নতুন কিবা শিকিবলৈ সময় উলিয়াওক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হওক। খঙৰ ভৰত কাকো কটু কথা নক'ব। সম্পৰ্কত মধুৰতা বজাই ৰাখক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা পৰিকল্পনাৰ বাবে ভাল দিন। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজি প্ৰগতিৰ দিন। উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা বজাই ৰাখক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। হজমজনিত সমস্যা হ'ব পাৰে, সেয়ে বাহিৰৰ খাদ্য পৰিহাৰ কৰক। আজিৰ জ্যোতিষীয় প্ৰশ্ন আপোনাৰ মতে, জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে আপোনাৰ কঠোৰ পৰিশ্ৰম? কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই ব্যাখ্যান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু পৰিশ্ৰম কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি ৯ আগষ্ট ২০২৪ দেওবাৰ আপোনালোকৰ বাবে এক অতি শুভ দিন। চন্দ্ৰ আজি আপোনাৰ ভাগ্যস্থানত অৰ্থাৎ বৃষ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আত্মবিশ্বাস আজি তুংগত থাকিব। আপোনাৰ এই ইতিবাচক দৃষ্টিভংগীয়ে আপোনাৰ চাৰিওফালৰ লোকসকলক নিশ্চিতভাৱে প্ৰভাৱিত কৰিব। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো মাটি বা সম্পত্তি ক্ৰয় কৰাৰ কথা ভাবি আছে, তেন্তে আজিৰ দিনটো ইয়াৰ বাবে অতি উত্তম। আজি লোৱা সিদ্ধান্তই ভৱিষ্যতে আপোনাক ডাঙৰ আৰ্থিক লাভ প্ৰদান কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতি ফলপ্ৰসূ। পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু নতুন কিবা শিকিবলৈ আপুনি উৎসাহিত হ'ব। যুৱক-যুৱতীসকলৰ বাবে আজি কেৰিয়াৰত ডাঙৰ সুযোগ অহাৰ যোগ আছে। আপোনাৰ কামৰ ধৰণে আনক প্ৰভাৱিত কৰিব পাৰে। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা পৰিৱেশ উন্নত কৰিবলৈ ভাল। পৰিয়ালৰ সৈতে কটোৱা সময়খিনিয়ে আপোনাক মানসিক শান্তি দিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো সফল। আপোনাৰ কামৰ বাবে আপুনি প্ৰশংসা পাব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব লাগে। শনিৰ প্ৰভাৱৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে, সেয়েহে জিৰণি লোৱাটো প্ৰয়োজনীয়। আজি দুপৰীয়া ১ বজাৰ পৰা ২ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ উৎপাদনশীল। আজি হালধীয়া ৰঙৰ পোছাক পিন্ধাটো আপোনাৰ বাবে শুভ হ'ব। শনিৰ নেতিবাচকতা দূৰ কৰিবলৈ আজি এটা নতুন চখ বা কাম আৰম্ভ কৰক। এটা বিশেষ সাৱধানতা, আজি কাৰো সৈতে অতৰ্ক নকৰিব। বিশেষকৈ দুপৰীয়াৰ সময়ত শান্ত হৈ থকাটো ভাল। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি? কমেণ্টত আমাক জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ৯ আগষ্ট ২০২৪ দেওবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত অৰ্থাৎ বৃষ ৰাশি আৰু মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক সমৃদ্ধি আৰু প্ৰগতিৰ দিন হ'ব।
মিথুন ৰাশিৰ মঙল আৰু কৰ্কট ৰাশিৰ সূৰ্য, বুধ আৰু গুৰুৰ সংযোগে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ লৈ আহিছে। আজি আপুনি কৰা বিনিয়োগৰ পৰা দীৰ্ঘম্যাদী লাভ পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব। পৰিকল্পিতভাৱে আগবাঢ়িলে আপুনি ডাঙৰ মুনাফা অৰ্জন কৰিব পাৰিব। আজি আপোনাৰ বাবে ৰূপালী ৰং অতি শুভ। আবেলি 4:30 বজাৰ পৰা 6টা বজালৈ সময়খিনি আপোনাৰ বাবে অতি অনুকূল। শনিৰ প্ৰভাৱৰ বাবে কেতিয়াবা মানসিক চাপ অনুভৱ হ'ব পাৰে। সেয়ে নিয়মীয়াকৈ ব্যায়াম কৰক আৰু ৰূপৰ কিবা বস্তু লগত ৰাখক। ই আপোনাক মানসিক শান্তি দিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব? ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। নতুন কিবা শিকিবলৈ আপোনাৰ আগ্ৰহে আপোনাক সফলতাৰ দিশলৈ লৈ যাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজি ধৈৰ্য ধৰাৰ দিন। সংগীৰ সৈতে কথা পাতোতে মিষ্টতা বজাই ৰাখক আৰু তৰ্ক এৰাই চলক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ আৰ্থিক পৰিকল্পনাৰ বাবে অতি উত্তম। পৰিয়ালৰ ভৱিষ্যতৰ বাবে কিছু সঞ্চয় কৰাৰ কথা চিন্তা কৰক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো অতি ফলপ্ৰসূ। ব্যৱসায়ত নতুন বিনিয়োগ কৰিবলৈ আজিৰ দিনটো উপযুক্ত। কিন্তু বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। হজমৰ সমস্যা হ'ব পাৰে, সেয়ে পাতল আহাৰ গ্ৰহণ কৰক আৰু নিয়মীয়াকৈ খোজ কাঢ়িবলৈ যাওক। আজিৰ পুণ্য কৰ্ম। আজি কোনো দৰিদ্ৰ ব্যক্তিক বগা কাপোৰ বা খাদ্য দান কৰক। ই আপোনাৰ কুণ্ডলীৰ নেতিবাচক প্ৰভাৱ দূৰ কৰাত সহায় কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন। আপুনি কি ভাবে? জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে ভাগ্য? আপোনাৰ মতামত কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি এই ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি দানী আমাৰ চেনেলক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। মৰমৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি 9 আগষ্ট আপোনালোকৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ আজি বৃষ ৰাশি আৰু মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে। কিছুমান আধৰুৱা কামে আজি আপোনাক মানসিকভাৱে চিন্তিত কৰি তুলিব পাৰে। কিন্তু মনত ৰাখিব যে আপুনি এজন শক্তিশালী আৰু সাহসী ব্যক্তি। আজিৰ দিনটোত আপোনাৰ আপোনজনৰ আৱেগিক সমৰ্থনৰ প্ৰয়োজন হ'ব পাৰে। সেয়েহে কোনো সংকোচ নকৰাকৈ তেওঁলোকৰ পৰা সহায় লওক। আজি ভাগ্য উন্নত কৰিবলৈ ৰঙৰ পোছাক পৰিধান কৰক। বিয়লি 4 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি কোনো ধৰণৰ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক আৰু নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। শনিৰ প্ৰভাৱৰ বাবে মনৰ অস্থিৰতা দূৰ কৰিবলৈ আজি শান্ত সংগীত শুনক। ই আপোনাক বহুত সকাহ দিব। আজি আপোনালোকৰ বাবে এটা প্ৰশ্ন। আপোনাৰ মতে জীৱনত সফলতাৰ বাবে ধৈৰ্য নে সাহস কোনটো বেছি প্ৰয়োজনীয়? আপোনাৰ মতামত কমেণ্টত জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি অহোপুৰুষাৰ্থ কৰিছোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডৰ জৰিয়তে দান আগবঢ়াই আমাৰ চেনেলক সমৰ্থন কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰেৰণা। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি 9 আগষ্টৰ বাবে অতি আনন্দ আৰু উৎসাহৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা 6ষ্ঠ স্থানত বৃষ ৰাশিত মৃগশিৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। মিথুন ৰাশিত চন্দ্ৰৰ প্ৰভাৱে আপোনাক কিবা নতুন জনাৰ আগ্ৰহ দিব, যাৰ ফলত মনত অলপ অস্থিৰতা অনুভৱ হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, আজিৰ দিনটো আপোনাৰ বাবে অতি বিশেষ। কাৰণ আপুনি আপোনাৰ আপোনজন আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ সোণালী সুযোগ পাব। বহু দিনৰ মূৰত সকলোৱে একেলগে আনন্দ কৰাৰ সুযোগ আহিছে। গতিকে আজি কোনো পৰিকল্পনা নকৰাকৈ প্ৰবাহৰ সৈতে আগবাঢ়ক আৰু এই মুহূৰ্তবোৰ সম্পূৰ্ণৰূপে উপভোগ কৰক। আজি গুৰুত্বপূৰ্ণ কাম কৰিবলৈ দুপৰীয়া 2 বজাৰ পৰা 3 বজালৈ সময় অতি শুভ। আজি আপোনাৰ বাবে নেমু সেউজীয়া ৰং অতি ভাগ্যৱান হ'ব। এই বছৰ বৃহস্পতি গ্ৰহৰ আপোনাৰ ওপৰত বিশেষ কৃপা আছে। গতিকে আপোনাৰ প্ৰগতিৰ গতি অব্যাহত থাকিব। আজি এটা সৎ কাম হিচাপে মনত কৃতজ্ঞতাৰ ভাৱ ৰাখক। ই আপোনাৰ মনৰ সকলো নেতিবাচকতা দূৰ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়া-শুনাৰ উপৰিও আপোনাৰ সৃষ্টিশীলতাক গুৰুত্ব দিয়ক।
নতুন কিবা শিকিবলৈ আগ্ৰহী হোৱাটোৱে আপোনাক আগুৱাই লৈ যাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো অতি ভাল। সংগীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। কিন্তু কাৰো সৈতে তৰ্ক নকৰিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত কটোৱাৰ দিন। ঘৰৰ পৰিৱেশ প্ৰফুল্ল হৈ থাকিব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত। কৰ্মক্ষেত্ৰত কাৰো সৈতে অকাৰণত তৰ্ক নকৰিবকো, মৌন হৈ থকাটোৱেই আপোনাৰ বাবে ভাল। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। বাহিৰৰ খাদ্য পৰিহাৰ কৰক আৰু সম্ভৱ হ'লে অলপ ধ্যান কৰক। সাৱধান, আজি কাৰো সৈতে আৰ্থিক লেনদেন কৰোঁতে সাৱধান হ'ব। প্ৰতাৰণাৰ সম্ভাৱনা থাকিব পাৰে। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, জীৱনত আপুনি আটাইতকৈ বেছি কৃতজ্ঞতা কিহৰ বাবে অনুভৱ কৰে? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান কৰক। যদি দান কৰা সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ৯ আগষ্ট ২০২৪ দেওবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত অৰ্থাৎ বৃষ ৰাশিৰ মৃগশিৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। নতুন সম্পৰ্ক গঢ়ি তোলা আৰু পুৰণি মতভেদ দূৰ কৰাৰ বাবে আজি আপোনাৰ বাবে এক সুন্দৰ সুযোগ। আপোনাৰ ৰাশিৰ অধিপতি শনিৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি সকলো কামতে অলপ ধৈৰ্য ধৰাটো প্ৰয়োজন। আজি কিবা নতুন কৰিবলৈ চেষ্টা কৰক, যিয়ে আপোনাৰ জীৱনত নতুন উৎসাহ আৰু সতেজতা আনিব। আপোনাৰ আপোনজনৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। যোৱা কেইদিনমানত ঘৰত বা বন্ধু-বান্ধৱৰ মাজত যিমানবোৰ তৰ্ক-বিতৰ্ক হৈছে, সেইবোৰ পাহৰি আজি সোনকালে ঘৰলৈ উভতি আহক আৰু পৰিয়ালৰ সৈতে সময় কটাওক। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত পুনৰ শান্তি আৰু আনন্দ বিৰাজ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব? ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ উপৰিও নতুন কিবা শিকিবলৈ ভাল। আপোনাৰ সৃষ্টিশীলতা আজি প্ৰস্ফুটিত হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি আনন্দদায়ক। আপোনাৰ সঙ্গীৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰক, যিয়ে আপোনাৰ সম্পৰ্কক অধিক মজবুত কৰিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ আনন্দময় কৰি তোলাৰ। পৰিয়ালৰ সৈতে কথা পাতি ঘৰৰ নেতিবাচকতা দূৰ কৰিবলৈ চেষ্টা কৰক। কৰ্মচাৰী আৰু ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কামৰ হেঁচাতকৈ সম্পৰ্কক গুৰুত্ব দিয়াৰ। কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। ৰাহুৰ প্ৰভাৱৰ বাবে আজি কিছু বিভ্ৰান্তি হ'ব পাৰে। গতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত শান্ত থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বিশেষকৈ হজম শক্তিৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব। আজিৰ এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, আজি যিকোনো ধৰণৰ তনাৱপূৰ্ণ কথা-বতৰাৰ পৰা আঁতৰি থাকক। কাৰো সৈতে কাজিয়া কৰাটো আজি আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আজি এটা ভাল কাম হিচাপে চৰাইক পানী বা দানা দিয়ক, ই আপোনাৰ মনৰ অশান্তি দূৰ কৰিব। আজিৰ মোৰ এটা জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে সঠিক সময়ত লোৱা সঠিক সিদ্ধান্ত? আপোনাৰ মতামত কমেণ্টত জনাওক। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতকসকল, আজি ৯ আগষ্ট আপোনালোকৰ বাবে অতি সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ আজি বৃষ ৰাশি আৰু মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে। গ্ৰহৰ এই অৱস্থানৰ বাবে আজি আপুনি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। জীৱনত কোনো অনাকাংক্ষিত পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আজি অতি সাৱধান হ'বলৈ জ্যোতিষীসকলে পৰামৰ্শ দিছে। পৰিয়াল আৰু জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজি আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব। কোনো লোকৰ সৈতে অকাৰণ তৰ্কত লিপ্ত নহ'ব, কাৰণ ই আপোনাৰ বাবে গুৰুতৰ ক্ষতিৰ কাৰণ হ'ব পাৰে। ই আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আজি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ক'লা ৰঙৰ কাপোৰ পৰিধান কৰাটো আজি আপোনাৰ বাবে শুভ হ'ব, যিয়ে আপোনাক নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰিব। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ প্ৰতিকাৰ। শনিৰ প্ৰভাৱৰ বাবে মন অস্থিৰ হ'ব পাৰে, সেয়েহে শান্ত হৈ থাকক। বন্ধুসকল,
আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ ক'ডৰ জৰিয়তে চেনেলটোক সমৰ্থন কৰক, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি ৯ আগষ্ট ২০২৪ দেওবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত অৰ্থাৎ বৃষ ৰাশিত আৰু মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ বাবে অলপ মানসিক সংঘাত আৰু দ্বিধাগ্ৰস্ততাৰ হ'ব পাৰে। চন্দ্ৰৰ এই অৱস্থানৰ বাবে আপুনি অলপ বিষণ্ণ বা খিংখিঙীয়া অনুভৱ কৰিব পাৰে। আপোনাৰ চাৰিওফালৰ মানুহে আপোনাক বুজি পোৱাত অসুবিধা পাব, কাৰণ আপুনি নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ সংকোচ কৰিব। আপুনি আজি দিশহাৰা অনুভৱ কৰিব পাৰে, কিন্তু মনত ৰাখিব যে প্ৰতিটো পৰিস্থিতিৰ এটা ইতিবাচক দিশ থাকে। সৰু সৰু কথাত লাগি থকাৰ পৰিৱৰ্তে আপোনাৰ চিন্তাৰ দিশ সলনি কৰক আৰু জীৱনৰ ডাঙৰ লক্ষ্যবোৰৰ ওপৰত গুৰুত্ব দিয়ক। আজি বেঙুনীয়া ৰঙৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক। দুপৰীয়া ২:৩০ বজাৰ পৰা ৫ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাটো শ্ৰেষ্ঠ হ'ব। শনিৰ প্ৰভাৱৰ বাবে মনত চাপ আহিব পাৰে, সেয়েহে শান্ত হৈ থকাৰ চেষ্টা কৰক। আজি নিজ হাতেৰে এটা স্বাস্থ্যকৰ আহাৰ বনাই খোৱাটো আপোনাৰ সৰ্বোত্তম উপায়। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশক শিক্ষাৰ্থীসকল, আজি পঢ়াত মনোযোগ দিয়াটো অলপ কঠিন হ'ব। অকাৰণ চিন্তা কৰি সময় নষ্ট নকৰিব। যুৱ প্ৰজন্মৰ বাবে আজি প্ৰেম বা বন্ধুত্বত ভুল বুজাবুজি হ'ব পাৰে। কাৰো সৈতে তৰ্ক কৰাতকৈ মৌন হৈ থকাটোৱেই ভাল। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত কাৰো সৈতে বিবাদ নকৰিব। ধৈৰ্য ধৰক, সফলতা নিশ্চিতভাৱে পাব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। কাৰো সৈতে কঠোৰ শব্দৰে কথা নাপাতিব। আজিৰ প্ৰশ্ন, আপোনাৰ কি লাগে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি ৰখা বেছি গুৰুত্বপূৰ্ণ নে পৰিস্থিতি সলনি কৰিবলৈ চেষ্টা কৰা? আপোনাৰ উত্তৰৰ বাবে মই অপেক্ষা কৰি আছো। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু পৰিশ্ৰম কৰোঁ। ভিডিঅ'ৰ UPI কিউআৰ কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনাৰ উত্তৰৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সহায়েই আমাৰ শক্তি।